মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সকলোকে এই কথাটো ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ এই মালোৱালীৰ ৰাস্তাটো যিজন কণ্ট্ৰেক্টৰে পালে তেখেতৰ কাম কাজখিনি দেখি আমাৰ ৰাইজে বহুত সুখী। এই কাৰণেই যে তেখেতে কেইদিনমান কাম কৰিব, ৰাস্তাটো খান্দিব, তাৰপিছত ইয়াত মানুহ নাইকিয়া হ'ব, ৰাস্তাত ৰদ পেলাই থাকিব, ৰাস্তাত ছাইডৰ ড্ৰেইনকেইটা খান্দি পেলাই তাতে কোনো বন্ধ কৰাৰ কোনো সুবিধা নাই আৰু তেনেকৈ অ'পেন কৰি এৰি দিব। আৰু সেইটো ড্ৰেইনতে পৰি ৰাস্তাত সেই ড্ৰেইনটোত এক্সিডেণ্ট বহুত হৈছে। কাৰণ যেতিয়া স্কুল কলেজলৈ ল'ৰা ছোৱালীবোৰ গৈ থাকে বাইকত এক্সিডেণ্ট হৈছে, বাইক পৰিছে, কাৰোবাৰ সেই ৰদত মূৰটো খুন্দা খাই পেলাই এক্সিডেণ্ট হৈ পেলাই যেতিয়া ড্ৰেইনত পৰিছেগৈ তাত ৰদবিলাকো ওলাই আছে। সেই ৰদবিলাকত যে ছেফটি ৰিবন মাৰি পেলাই তেখেতসকলে অলপ প্ৰটেকশ্যন দিব লাগে, সেই বিষয়েও তেখেতৰ কোনো কাণ্ডজ্ঞান নাই। আৰু ৰাস্তাত যিকেইজন মানুহে কৰ্মচাৰী আছে তেখেতসকলেও সেই বিষয়ে একো নাজানে আৰু বা কোনো আজিলৈকে মই কৰা দেখা নাই। তাৰপিছতো ৰাস্তাটো এনেধৰণে আজি ডেটত যিটো কণ্ডিশ্যন চলি আছে, য'ত নেকি এই বাৰিষা অৱস্থাত এইটো এটা মেইন ৰাস্তা, কাৰণ হাজাৰ হাজাৰ মানুহৰ এইটো যাতায়াতৰ পথ, স্কুল কলেজলৈ যোৱা মেইন ৰাস্তাত তাতো তেখেতসকলে GSB মৰাৰ বদলি আজি কি কৰিছে, এসোপা মাটি আনি বোকা কৰি ৰাস্তাটোত পেলাইছে। সেই বোকাত এতিয়া পৰি পেলাই এতিয়া পৰ্যন্ত মিনিমাম 5টা এক্সিডেণ্ট হৈছে আৰু এটা ল'ৰা ছোৱালী হাত ভৰি ভাগি গৈছে। সিমানখিনিতো যেতিয়া তেখেতসকলৰ কনষ্ট্ৰাকশ্যন কোম্পানী মানুহ থকাৰ পিছতো তেখেতসকলে কোনো এতিয়ালৈকে বৰ্তমানলৈকে কোনো একশ্যন লোৱা নাই। এতিয়া আমাৰ কোৱা এঘণ্টা ওপৰত হ'ল যে যিখিনি মাটি পেলাই ৰাস্তাটো ব্লক কৰিছে সেই মাটিখিনি অতি শীঘ্ৰে উঠাই দিয়ক। তেখেতসকলে বৰ্তমানো সেইটোৱে বক্তব্য দি আছে, হয় আমি উঠাম আৰু কৰিম। এতিয়ালৈকে কোনো কৰাৰ আমি মানসিকতা তেখেতসকলৰ দেখা নাই বা ৰাস্তাটোৰ ওপৰত কোনো মেচিনেৰী খাৰা হোৱা দেখা নাই। আৰু তেখেতসকলে সেইটো আমি আচৰিত কথা যে এই কামখিনি দিনত কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতসকলে চুৰি কৰি মানুহৰ আগত নেদেখুৱাকৈ ৰাতি আনি মাতি পেলাইছে আৰু ৰাতি স্প্ৰেড কৰি পেলাই দিছে। আৰু যিখিনি মানুহ দিনত যোৱা মানুহখিনিয়েতো গম নাপায় যে ইয়াতে মাটি পৰি আছে, সেই মানুহখিনিতো আহি পেলাই কেনেকুৱা এটা অৱস্থা হৈছে ভাবিব নোৱাৰা। এতিয়া মোক ক'লে যে আমি 1টা বজাৰ পৰা প্ৰথম 11টা বুলি ক'লে, মই ঘৰৰ পৰা 10:30 বজাত ওলাই আহিছোঁ, তাৰপাছত মই 1টা বজাত কাম কৰিছোঁ। মইতো এইটো অহা যোৱা ৰাস্তা, তেওঁলোক বাচিবৰ কাৰণে কৈছোঁ যে নহয় 1টা বজাত গৈছে, আপুনি কি কৰিব? হয়, সেইটোতো সম্পূৰ্ণ মিছা কথা। তেখেতসকলে 1টা বজাত কাম কৰা নাই, কাৰণ মোৰতো ঘৰ এইটোৱেই। মোৰ ঘৰতো তেখেতসকলে ফটো মাৰি থৈছে নাজানো, কিন্তু মই আহোঁতেও দেখিছোঁ যে ৰাস্তাটো কোনো এজেগাত কাম চলি থকাৰ ময়ো দেখা নাই। আৰু তেখেতসকলে ফটোটো মাৰিছে যদি জিঅ'টেক ফটো নহয়, আৰু যদিও জিঅ'টেক ফটো তেখেতসকলে মাৰিছে তেতিয়া বস্তুটো যাতে ডাউনলোড যেতিয়া মাটিখিনি বস্তু ষ্টক কৰিছে সেই ষ্টক এয়াৰটোত চাগে এটা ফটো মাৰি থৈছে, কিন্তু স্প্ৰেড কৰাত ফটো মৰা মই দেখা নাই কাম কৰা নহয়। যোৰহাটৰ মুখ্য এটা উপপথ মালোৱালী পথটো, এই মালোৱালী পথটো আজি এবছৰতকৈ অধিক নিবিদাৰজনে পোৱা হ'ল 950 মিটাৰ পথ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ তৎসত্ত্বেও এই এটা বৰ্ষ সম্পূৰ্ণ খৰালি ছিজন পাৰ হৈ যোৱাৰ পাছতো কোনো ড্ৰেইনৰ কাম আৰম্ভ নকৰিলে। ইয়াত এই 950 ৰাস্তাত ইমান গাঁত আছিলে, সেই গাঁতবিলাকত আজিলৈকে এগাড়ী চেন গ্ৰেভেল ইয়াত ব্যৱহৃত নহ'ল। তেওঁলোকে যোৰহাটৰ বিভিন্ন ঠাইত পথ লৈছে, নিবিদা পাইছে। আমি জানিব পাৰিছোঁ শেহতীয়াকৈ অসমৰ মাননীয় গড়প্ৰাপ্তানি বিভাগৰ ঘনিষ্ঠ হোৱাৰ বাবে যোৰহাটৰ বিভিন্ন পথবিলাক তেওঁ কাম পাইছে। কাম পোৱাৰ বিনিময়ত প্ৰতিটো ৰাস্তাতে আধৰুৱা কৰি থৈছে। ঠিক তেনেধৰণে এতিয়া এই মালোৱালী 950 মিটাৰ ৰাস্তা, যিটো ৰাস্তাত যোৰহাটৰ উপৰিও শিৱসাগৰলৈকে ধৰি এই পথটোৱে সৰহসংখ্যক শাক পাচলি এই পথটোৱে যায়। যিহেতু এই উত্তৰ পশ্চিম যোৰহাট অঞ্চলটো এটা কৃষিজীৱী প্ৰধান অঞ্চল, এই অঞ্চলটোত আজিলৈকে এই এবছৰ অধিককাল 950 মিটাৰ ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰাত সৰু সুৰা অকস্মাত দুৰ্ঘটনা হৈ আছে। কিন্তু ইয়াৰ উপৰিও আৰু এটা পৰিতাপৰ বিষয়, যেতিয়া 12 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিছিলে, তেতিয়া একে ৰাতিৰ ভিতৰতে চেন গ্ৰেভেল মাৰি WMM কৰি ৰাস্তাটো সম্পূৰ্ণ কৰিছিলে। কিন্তু সেইটো ৰাস্তা খুব বেছি 4 দিনমানহে গ'ল। তাৰ পাছত আজিলৈকে এই ৰাস্তাটোত নাই বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে, নাই কণ্ট্ৰেক্টৰ কোনোবা মানুহ উপস্থিত থাকে। কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত ইয়াৰ উপৰিও দুবাৰকৈ আমি স্মাৰক পত্ৰ আয়ুক্তৰ যোগেদি আমি প্ৰেৰণ কৰিছোঁ, বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছোঁ, কিন্তু আজিলৈকে তাৰ কোনো সুংসূত্ৰ লোৱা নাই। আজি দেখিছে আজি ৰাতি আহি চেন গ্ৰেভেল দিয়াৰ ঠাইত য'ত ৰুলাৰ কৰিব লাগিছিলে মাটি দিছে। আপোনালোকে দেখিছে ইয়াতো মাটি পৰি আছে। মাটি পৰি থকা বিনিময়ত আগতে যি পানী আছিলে, পানী থাকোঁতে গাড়ীখিনি অহা যোৱা কৰাত সুবিধা আছিলে, যিহেতু তলত পাথৰ আছিলে। এতিয়া যেতিয়া মাটি দিলে, এতিয়া আপোনালোক থাকোঁতে 6-7খন ওপৰৰ স্কুটি আৰু বাইক আৰু চাইকেল বাগৰি পৰিছে।
আমি অসম জাতীয়তাবাদী যুৱ সমাজে স্পষ্টকে আমি জনাই দিব বিচাৰিছো যদি অনতি পলমে এই মালোৱালি 950 মিটাৰ দৈৰ্ঘ্য পথ যদি সম্পূৰ্ণ কাম আৰম্ভ নকৰে যেতিয়া অনাগত দিনত স্থানীয় ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব। এতিয়া বৰ্তমান যিজন বিধায়ক এই অঞ্চলটোত পৰে তেওঁক আমি 2টা বছৰে বিধায়ক হ'ল যদিও আমি ক'বলৈ লাজ লাগে তেওঁক আমি বিধায়ক হিচাপে নাভাবো আমি তেওঁক এজন গাঁওবুঢ়া হিচাপেহে ভাবো তেওঁ এজন গাঁওবুঢ়াৰ প্ৰতিনিধিয়ে যি গাঁওবুঢ়াজনে নিজৰ অঞ্চলটোৱে যিমানখিনি কাম কৰিব পাৰে এজন বিধায়ক হিচাপে তেওঁক আমি সেই কামখিনি চকুত পৰা নেদেখো তেওঁ ক'ৰবাৰ মঞ্চত গামোচা পিন্ধা আৰু ক'ৰবাত বিয়া খোৱা 2-এখন তাৰ বাদে কিন্তু আমি যি দেৰগাঁও সমষ্টি যিহেতু তেওঁ ঘৰৰ পৰা 2 কিলোমিটাৰ আঁতৰত এই আঁতৰৰ পথটো যেতিয়া আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিছে 10টা বছৰে আৰু সেইজন আমি বিধায়কৰ পৰা আমি অনাগত দিনত কি আশা কৰিব পাৰিম কথা তেওঁ নিজৰ ঘৰৰ পৰা এই 2 কিলোমিটাৰ দূৰত্ব 950 মিটাৰ ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰা বিধায়কজনে তেওঁ চকুত নোপোৱা বিধায়কজনে কেনেকৈ ইয়াৰ পৰা নেউল গাঁৱলৈ 8 মিনিটত পাব বৰুৱা চাৰিআলিৰ পৰা 5 কিলোমিটাৰ এই 2 কিলোমিটাৰ অন্তৰ 8 কিলোমিটাৰ নাপায় এইটো পথত এইকণ আপোনালোকে নিজে অহা যোৱা কৰি পাইছে কিমান সময় লাগে আৰু 8 মিনিটত পোৱা কথাটো এইটো এটা অবাস্তৱ কথা কঠীয়া বিচাৰি আনক ৰাইজে মই ৰুম মই বুঢ়ী মানুহ যদিও মই পাছ পেলাই নাযাওঁ ময়ো ৰুব পাৰিম তোমালোকে কঠীয়া বিচাৰি আনা মোক পেলাই দিয়া মই ৰোৱনী বিচাৰি আনিম নিজেই ৰুম মই নিজৰ হাতেৰে ৰুম আপোনালোকে বিচাৰি আনক কিমান মানে ধৰি লোৱা এমাইলে হ'ব বহুত বছৰ হ'ল দেই ৰিপেয়াৰিং কৰে এতিয়া দাম নাযায় কি আমন্ত্ৰণ জনাম মানে বিধায়কে লাগিলে এদিন আহি চাই জখি নিজেই আমি যদি কোৱা কথাটো মিছা হৈছে